নমস্কাৰ মই আছো এতিয়া বৰ্তমান যোৱাটৰ ইলি হলত আসলতে কাইলৈ 31 অক্টোবৰলৈ আমি সকলোৱে জানো জুবিনদাৰ শেষৰখন চিনেমা ৰৈ বিনালে আহিব গতিকে সকলোৱে অতি আগৰে বাচ্চা আছে গতিকে আমিও বৰ্তমান হলত আসলে গৈছিলো কেনেকুৱা ধৰণৰ পৰিৱেশ আসলে তেওঁলোক কেনে ধৰণে আসলে প্ৰিপাৰেচন কৰিছে বা প্ৰিপেয়াৰ হৈছে কাইলৈ কাৰণে কিবা টিকেট আমি সকলোৱে জানো টিকেট হ'ব বিক্ৰী হৈছে তথাপিতো আমি আহিছো ইলি হলৰ মানে যি কৰ্তৃপক্ষ তেখেতসকলৰ কথা পাতিবলৈ নমস্কাৰ কাইলৈ বকচোন কাইলৈ আপোনালোকৰ 31 অক্টোবৰ গতিকে যেহেতু জুবিনদাৰ শেষৰখন চিনেমা গতিকে আপোনালোকৰ মানে ফিলিং বা ফিলটো কেনেকুৱা ধৰি লওক কি কেনেকুৱা অনুভৱ হৈছে সক আমি এট দ্যাট টাইম আমি তো বহুত এক্সাইটেড হৈ আছো বহুত হ্যাপি হয় যে এখন মুভি আমি এটো সময়ত আমাৰ জেনাৰেশনটো আমি এটো উপভোগ কৰিবলৈ পাম বা এনেকুৱা এটা আমি এখন ক্ৰাউড আমি এটা এট্ৰেক্ট কৰিছো আমি এক্সপেৰিয়েন্স কৰিছো এটা টাইম অলপ ভয় ভাৱটো হৈ আছে যে এখন জুবিনদা বুলি ক'লে মানুহৰ নাম মনত এটা এক্সাইটমেন্ট বেলেগ এটা ফিল থাকে তেওঁক লৈ এখন পিকচাৰ আহিছে ইয়াৰ কাৰণে হয়তো নিশ্চয় এটা আপোনাৰ বেলেগ এটা এনভায়ৰনমেন্ট হয় আৰু শ্ৰদ্ধাঞ্জলি মানে সিনেমাৰ লগতে এটা শ্ৰদ্ধাঞ্জলি নিচিনা হ'ব নিশ্চয় একদম শ্ৰদ্ধাঞ্জলি নিচিনা হ'ব সিনেমাৰ লগতে আমি তাকে মানে আমাৰ ফালৰ পৰা গোটেইখিনি আমি সাজু আছো কেনেকুৱা প্ৰব্লেম মানে প্ৰব্লেমটো একো নহয় প্ৰব্লেমটো একো নহয় সকলোৱে চব হৈ যাব আমি নিজে চাব কেনেকৈ ট্ৰেইন কৰা হৈছে আৰু আমি ৰাইজৰ পৰা এইটো আমি আশা কৰিছো যে তেওঁলোকে আমাক সহযোগিতা আগবঢ়ায় যে আমাৰ লগত মিলি পেলাই আমাক হেল্প কৰি পেলাই আমি যাতে জুবিনদাৰ যিটো অন্তিম পিকচাৰ এখন ছবি ভালকৈ উপভোগ কৰিব পাৰে মানে ৰাইজৰ মানুহে এটা যদি ভাল মেছেজ প্ৰেৰণ কৰিব পাৰে যে চাগে আপোনালোকৰ আবেগিক হৈছে কাৰণ এতিয়াৰ পৰা আপোনালোকে জুবিনদাৰ আৰু এখন চিনেমা হলত উলিয়াব নোৱাৰিব বা দেখুৱাব নোৱাৰিব ন এইখনেই লাষ্ট আমি আপোনাৰ এক্সপেক্ট কৰি আছিলো যে জুবিনদা থাকাহেঁতেন হয়তো আমি আৰু তেওঁ নিজে কৈছিলে যে এতিয়া মই পিকচাৰ লাইনত যাম অসমীয়া মানে ছবি জগতটো লাইনত আহিছিলে তেওঁ লাইনত লৈছিলে মই আৰু পিকচাৰ বনাম সেইটো এটা বস্তু মানে আপোনাৰ অকণ লাগে বস্তুটো যে তেওঁ আমি আকৌ তেওঁৰ মুখে আমি গান নুশুনো তেওঁৰ মুখে আমি নতুন আমি ছবি পাম নতুন ছবি নাপাম তেওঁ লিখা নতুন ষ্টৰি নাপাম আৰু তেওঁ যোনবোৰ গান থাকে তেওঁ গানৰ অৰ্থ বেলেগ সকলো গানৰ অৰ্থ আছে তেওঁ বহুত মানে আশা আছিলে তেওঁ নিজে দেখাইছে যে এজন শিল্পী কিমান কষ্ট পাৰ কৰে আপুনি চবেই উপভোগ কৰিব আহক চবেই আমি আশা ৰাখিছো যে এখন চবেই দৰ্শকে চাই ভাল পায় আমি সেই হিচাপে আমি আমাৰ ৰুটিনটো বনাইছো শিডিউলটো বনাইছো কাইলৈ মানে বেলেগ চিনেমা চলিব নেকি ৰৈ বিনালে অকল ৰৈ বিনালে আমাৰ এসপ্তাহ আমি ৰৈ কাৰণে বেলেগ চিনেমা নচলে আচ্ছা আমাৰ এসপ্তাহ কাৰণে আমাৰ গোটেই হাউসফুল হয় ওকে মানে ফাৰ্ষ্ট শ্ব' কেইটাৰ পৰা আপোনালোক কাইলৈ 6:15 চলিব ৰাতি আপোনাৰ 10:30 বুলি ধৰি লওক মানে পুৰা দিন ৰাতি ক'বলৈ গ'লে গতিকে বহুত শুভেচ্ছা জনাইছোঁ আপোনালোকক আৰু নিশ্চয় আহিম অসমবাসী ৰাইজলৈ মই এইটো মানে ওয়েলকাম কৰিছো আমাৰ হলত আহক পিকচাৰখন ভালকৈ উপভোগ কৰক টিকেট পাব চিন্তা নকৰিব হয়তো আপোনালোকে বিচৰা সিটটো নাপাব পাৰে বা সময় নাপাব পাৰে কিন্তু পাব পোৱাটো টিকেট পাব হয় মানে ধৰি লওক যেতিয়ালৈকে ৰাইজে চাই শেষ নহয় তেতিয়ালৈকে চলিয়ে থাকিব নিশ্চয় আচ্ছা থেংক ইউ আৰু দাদা ভাল নামটো মোৰ নাম বিশ্বজিৎ গতিকে দাদা দেখিলে আপোনালোকে শুনিলে যে ইলি হলত আছে বৰ্তমান গতিকে আচলতে এখন বেলেগ এটা চিনেমা মোৰ কাইলৈ টিকেট কৰিবলৈ আছিলে নাপালোঁ আলফু আছিল আজি 6 তাৰিখে পালোঁ 5 তাৰিখে পাইছোঁ 5 নৱেম্বৰ তাৰিখে গতিকে মোৰ এক্সাইটমেণ্ট গতিকে সকলো ৰাইজ আহক আৰু নিশ্চয় সকলোৱে চাবই কাৰণ টিকেট অলৰেডি বিক্ৰী হৈছে আৰু জুবিনদাৰ এখন শেষ চিনেমা আচলতে বুলি ক'বলৈ আচলতে সাহস হোৱা নাই এইটো নাই এতিয়াও আৰু হ'বও নোৱাৰে জুবিনদা থাকিবই আমাক সকলোকে আশীৰ্বাদ দি থাকিব আপোনালোকেও আশীৰ্বাদ দি যাব হয়নে গতিকে দাদাৰ যি আমাৰ আশা আছিলে আমি সকলোৱে পূৰণ কৰিব লাগিব ন গতিকে আমি দেখিছোঁ যে আচলতে ইলি হলত আহোঁতে বেলেগ ধৰণৰ বেলেগ পোষ্টাৰ চিনেমা লাগিছিলে এতিয়া এখনো মই বেলেগ পোষ্টাৰ দেখা নাই অকল ৰৈ বিনালে দেখিছোঁ ঠিক আছে থেংক ইউ লগ পাম অ'কে আৰু দাদাও কাইলৈ ইয়াত টিকেট ঘৰ দেখিছে দাদা চাগে বহুত ব্যস্ত হ'ব ন অহা কেইদিনমানৰ বহুত ব্যস্ত হ'ব লাগিব আপুনি হয় কোনো মান নাই কিন্তু কাইলৈ যেতিয়া আমি দেখিম হয়তো ইয়াত ভৰি থ'বলৈ জেগা নহ'ব ইমানেই মানুহ হ'ব মই জানো ৰাতিপুৱা 6:15 আজিলৈকে মাজুলীলৈ শুনা নাই যে 6:15 কোনোবা চিনেমা চাবলৈ আহিব দাঁত ব্ৰাছ কৰিয়ে চাহ খাই উঠিয়ে কোনোবা চিনেমা চাবলৈ আহিব কিন্তু সেইটো সম্ভৱ হৈছে এইটো অভিলেখ এটা সৃষ্টি কৰিব নিশ্চয় আৰু দাদাও আছে দেখিছেনে দাদা নমস্কাৰ আপোনাক ফিল্ডটো কেনেকুৱা কওকচোন কাইলৈ হয় হয় ৰাইজ আহিব গতিকে আপোনালোকো পূৰা ৰেডি হৈ আছে হয় আমি বৰ্তমান আইনক্সৰ পৰা আহোঁগৈ যোৰহাট আচলতে মই 2টা হলত যাম এটা ইলি হল এটা আইনক্স
নমস্কাৰ মই এতিয়া আছোঁ বৰ্তমান যোৰহাটৰ আইনক্স চিনেমা হলত যিহেতু ইলি হলত গৈছোঁ ইলি হলতো একেই পৰিৱেশ সকলোৱে আৱেগিক হৈ আছে সকলো আচলতে কেনেকৈ পৰিস্থিতিটো তেওঁলোকে আচলতে ফেচ কৰিব বা জুবিন দাৰ শেষৰখন চিনেমা যিহেতু কাইলৈ আহিব 31 অক্টোবৰ দিনাখনি গতিকে এখেত হ'লেও সুধিম তেওঁলোকৰ প্ৰথম শ্ব' কেতিয়াৰ পৰা আৰু তেওঁলোক কেনেকৈ সাজু হৈছে আৰু বাইদেউ আছে নমস্কাৰ বাইদেউ যেহেতু কাইলৈ 31 অক্টোবৰ ন জুবিন দাৰ আমি শেষৰখন চিনেমা বুলি আচলতে ক'বলৈ ভয় লাগে বা আমি সাহসো নহয় গতিকে আপোনালোক কেনেকৈ প্ৰিপাৰেশ্যন কেনেকুৱা আপোনালোকৰ আইনক্স চিনেমা হলৰ পৰা কেনেকৈ সাজু হৈ আছে মানে হয় আমি প্ৰথমেই ৰৈ ৰৈ বিনালে মুভিখনৰ মানে আইনক্সৰ সমূহ কৰ্মকৰ্তা হৈ মই হয় হয় কৈছোঁ ঠিক আছে আৰু আমাৰ মানে প্ৰিপাৰেশ্যন বুলি ক'বলৈ হ'লে আমি মানে বহুত এক্সাইটেড হৈ আছোঁ নিশ্চয় মানে আমি জুবিন দা আমাৰ মাজত নাই তথাপিতো মানে আমাৰ মাজত নাই বুলি ক'বলৈ আমাৰ সাহস নহয় হয় আমাৰ মানে কি আমাৰ আইনক্সৰ সমূহ কৰ্মকৰ্তা আমি যিমান আমাৰ তলৰ মানে পাৰ্কিঙৰ পৰা ধৰি আমাৰ এডমিনৰলৈকে আমি মানে বহুত এক্সাইটেড হৈ আছোঁ লগতে আৱেগিক মানে বহুত আৱেগিক আৰু আপোনালোকৰ চেনেলৰ দ্বাৰা প্ৰথমে মই কৈছোঁ যে জুবিন দাই ন্যায় পাব লাগে সেইটো নিশ্চয় সেইটো আমাৰ ফালৰ পৰা কৈছোঁ আৰু আমাৰ ৰৈ ৰৈ বিনালে মুভিখনক লৈ আমি মানে কি ক'ম আৰু মানে বুজাবলৈ আমি নোৱাৰোঁ মানে আমাৰ ভাষাৰে আমি ক'ব নোৱাৰোঁ মানে আমি ইমানেই মানে হেৰি হৈছে আমি মানে কি ক'ম মানে মোৰ ভাষা নাই গম পাইছোঁ আপুনি কথাকেইটা কওঁতে গম পাইছোঁ মই আপোনাৰ কথা আচলতে ফুটি ওলোৱা নাই ভালকৈ মানে ইমান আপুনি ইম'চনেল হৈ গৈছে আমাৰ আইনক্সত আমাৰ 12টা দৰ্শনী ৰাখিছে আচ্ছা আমাৰ মৰ্ণিঙৰ 6:35 পৰা প্ৰথম শ্ব'টো আপোনালোকৰ 6:35 পৰা আছে আৰু আমাৰ শেষৰ দৰ্শনী আছে আমাৰ 10টা বজাত আছে ৰাতি 10টা বজাত 11 লৈকে আছে আচ্ছা আজি পুৰা ৰাতিটোৱে চলিব বুলি ক'ব পাৰি আমাৰ লাষ্ট এক্সিট আমাৰ 1:33 হ'ব আচ্ছা আচ্ছা মিডনাইট হয় মানে আজিতো কোনো চিনেমা চলোৱাই নাই আজি আমি ৰৈ ৰৈ বিনালে কামতে আমাৰ সব মানে ব্যস্ত সব প্ৰিপাৰেচন চলে আগতেতো এনেকুৱা কেতিয়াও হোৱা নাই যে আমি কাইলৈ এখন চিনেমা আহিব আজি বেলেগ চিনেমা বন্ধ কৰি দিম তেতিয়াতো কেতিয়াও হোৱা নাই এইটো প্ৰথমবাৰ অভিজ্ঞতা গতিকে আৰু গোটেই আৰু আপোনাৰ চেনেলৰ জৰিয়তে আমি সমূহ অসমবাসীলৈ আহ্বান জনাইছোঁ আহক ৰৈ ৰৈ বিনালে সকলোৱে আহক নিশ্চয় আহিব কাৰণ টিকেটটো অলৰেডি আপোনাৰ সকলো দৰ্শনী ফুল হৈ গৈছে আমাৰ 6 তাৰিখলৈকে খোলা হৈছে খোলা দিয়া আছে আৰু যিমানকেইটা শ্ব' অলৰেডি খোলা আছে গোটেইকেইটা আমাৰ ফুল হৈ গৈছে গতিকে এদিনত মানে 12টা শ্ব' অ'কে মানে এটাও আপোনালোকৰ স্ক্ৰীন কেইটা আছে আমাৰ স্ক্ৰীন দুটা আছে আমাৰ সিট কেপাসিটি আছে এটাত আছে 144 আৰু এটাত আছে 133 অলমোষ্ট আপোনাৰ 280 মান একেবাৰে একেলগে চাব পাৰিব মানে অ'কে ঠিক আছে বাৰু আৰু দেখিলে এয়া আইনক্সৰ পৰিৱেশ আচলতে কোনো বাকী নাই আচলতে যোৰহাট বুলিয়ে নহয় অকল মই বৰ্তমান যোৰহাটত আছোঁ কিন্তু এটা এনেকুৱা জেগা নাই য'ত আপোনাৰ কিছুমান হল এনেকুৱাও দেখিছোঁ টিভিত দেখা পাইছোঁ আজি যে কেতিয়াও মানে ৰিভাইভ কৰিছে হলবোৰ আকৌ নতুনকৈ বনাইছে মানে গতিকে ৰিকনষ্ট্ৰাকশ্যন কৰিছে আচলতে সেয়া কোনো বিজনেছৰ কাৰণে নহয় ব্যৱসায়ৰ কাৰণে নহয় জুবিন দাৰ প্ৰতি এটা আৱেগ থকাৰ কাৰণেহে আচলতে সকলোৱে কৰিছে নহয় বাইদেউ এয়া কোনো ব্যৱসায় বুলি কোনেও লোৱা নাই আৱেগ গৈ থাকে মই তলতো দেখিছোঁ তলত তেখেতসকলে কিবা যদি বস্তু বেয়া হৈছে আজি ভাল কৰিছে কাৰণ বহুত মানুহ আহিব গতিকে সকলোৰে যাতে সুবিধা হয় সেই সুবিধাখিনি তেওঁলোকে কৰি দিবৰ কাৰণে সকলো চেষ্টা কৰিছে আৰু যদি প্ৰথমতে কোনোৱে টিকেট পোৱা নাই বা প্ৰথম কেইদিনত যদি কোনোবা টিকেট পোৱা নাই কোনো চিন্তা কৰিব আচলতে কোনো চিন্তা কৰিব নালাগে আপোনালোকে তেখেতসকলে সম্পূৰ্ণ খোলা ৰাখিব 2 মাহ হওক 3 মাহ হওক 4 মাহ 5 মাহ যিমান দিনলৈকে অসমবাসীয়ে ৰৈ ৰৈ বিনালে চাই শেষ নহয় তেতিয়ালৈকে গোটেই হল খোলা ৰাখিব বুলি আমি গম পাইছোঁ বা নিজেও কথা পাতিছোঁ গতিকে আপোনালোকে যে প্ৰথম দৰ্শনীয়ে চাব লাগে বুলি কোনো কথা নাই গতিকে যদি প্ৰথম দৰ্শনীত বা প্ৰথম দিনা যদি আপুনি টিকেট পোৱা নাই আকৌ চেষ্টা কৰক নিশ্চয় পাব আৰু সেয়া আৰু আশা কৰিছোঁ জুবিন দাৰ এই চিনেমাখনে আমাৰ আৱেগ আমাৰ অনুভূতিখিনি আচলতে আমি ধৰি ৰাখিব পাৰোঁ আৰু জুবিন দাৰ চিনেমা নহয় আচলতে এখন বেলেগ ধৰণৰ মানে গতিকে ৰাতিপুৱা কোনোবাই ব্ৰাছ কৰি কোনোবাই চাহ খায়েই চিনেমাখন চাবলৈ আহিব আৰু এই বস্তুটো মোৰ জীৱনত কেতিয়াও দেখা নাই নহয় বাইদেউ ৰাতিপুৱা কিন্তু আজি মই প্ৰথম এই ৰৈ ৰৈ বিনালে প্ৰথম আমি দেখিছোঁ এনেকুৱা পৰিস্থিতিৰ পৰিৱেশ ইমান ৰাতিপুৱাৰ পৰা আমাৰ ষ্টাফসকলো আহিব
5টা বজাৰ পৰা আহিব, কিছুমান 4:30 আহিব। আমাৰতো এডমিন ষ্টাফ হয়তো আজি ৰাতি নুশুবই, তেওঁলোকে থাকিব। আমি মানে বহুত এটা মানে হেৰি হৈ আছো, মানে আমি মানে ফূৰ্তি এটা লাগি আছে। আমি দাদাক আমি এনেকেও নাপালে ধৰক আজি আমি চিনেমা জগতে তেনেকে আমি পৰ্দাত দেখা পাম। ঠিক আছে, ঠিক আছে, থেংক ইউ। আৰু দেখিলে দুটা চিনেমা হলত গ'লো, ইলি হল আৰু আইনক্সত। গতিকে আচলতে জুবিনদাৰ শেষৰখন চিনেমা, গতিকে সকলোৱে টিকেট ফুল আৰু আহিছোঁ আজিলৈ। গতিকে ভিডিঅ' যদি ভাল পায় জুবিনদাৰ কাৰণে লাইক এটা কৰি দিব। জয় জুবিনদা, জাষ্টিছ ফৰ জুবিনদা, বাই বাই। মায়া মাথো এতিয়াৰ যৌৱন বল অনুপল হেৰুৱাইছো ক্ষণ